পুত পুত্ৰ বুলি হবে জানিলে কৰ্ণময় কুন্তীৰ নন্দন সূৰ্যৰখে জগতৰ অজ্ঞাতে আয়ে মোক দিছিলে জনম ৰাধাৰ পালনে মই ডাঙৰ হলো পৰশু গুৰুতে অস্ত্ৰ শিক্ষা ললো সত্য জানি গুৰুই দিলে হাত আই কিন মই কৰিছিলো পাপ আই কিন মই কৰিছিলো পাপ পঞ্চ পাণ্ডৱৰ মধ্যে অৰ্জুন ধনুৰ্ধৰ কৰ্ণৰ পৰম শত্ৰু ভাতৃবীৰবৰ কুৰুক্ষেত্ৰৰ ৰণে ব্ৰাহ্মণৰ বেশে ইন্দ্ৰে চলে খোজে কবচখান দিয়া কৰ্ণ দাতা তমহান দিয়া কৰ্ণ দাতা তমহান এৰা তোমাৰ চালনা হব বুজিলো মই ব্ৰাহ্মণ হয় তুমি ইন্দ্ৰদেৱ হয় তথাপি দিল মই তিনি সত্য বাক লোৱা গুৰু মোহৰ কব আখি কৰা মকয়ে ৰাম 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 বান্ধৱ কৃষ্ণ কুন্তীয়ে বুলন্ত পুত্ৰ বাচা কৰ্ণ মোৰ প্ৰাণ ভিক্ষা দিয়া মোক পঞ্চ পাণ্ডৱৰ যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ নিজ নিজ ভাতৃদ্ৰোহ নকৰা বিস্তৰ অকুমাৰী কালে মই তোমাক জনম দিলো সমাজৰ ভয়ে নদীত উটায়া পঠালো সোণৰে পুতুলি বাচা নয়নৰে মণি তোৰ হকে জ্বলে মোৰ হৃদয়ে অগণি দুৰ্বাসাৰ বৰদানে অকুমাৰী কালে কৰ্ণ পথে জন্মিলি অভাগীৰ কলে লোকয়পবাদ ভয়ে মৰণ কলাতে তোক বাচা ভহাই দিল নদীৰ জলতে কিনয় ভাগিয়া তই
জনম লভিলি জনমিয়া মাতৃস্তন খাইবাও নাপালি মাতৃ হৈয়া দিয়া পুত্ৰ সহায় দি জলতে সংসাৰত কণ জনে পাৰিব সহিতে কুন্তি আই নকৰা ক্ৰন্দন বিধি লিখে ললাটতে নহৈ খন্দন মৰ বিপদত কাণে হাত দিয়া ৰলা মাতৃ হেতু এবেকেন প্ৰাণ ভিক্ষা কৰা সত্য কথা দিল মাতৃ বাট শুনা মোৰ পঞ্চপুত্ৰ ৰব তোমাৰ কৰ্ণবাই অৰ্জুন কুন্তি আই হে কুন্তি আই নকৰা ক্ৰন্দন হস্তিনাৰ কুৰুক্ষেত্ৰৰ মহাভাৰতৰ মহাৰণ মহাবীৰ পাণ্ডৱে কৌৰৱক বধিলে সাৰথি হ'ল নাৰায়ণ কৃষ্ণ।